চাওক কথাটো এনেকুৱা কংগ্ৰেছেতো আজি বছৰ বছৰ ধৰি কি কৰি আছে আপোনালোক সকলোৱে জানে যোৱা 15টা বছৰৰ পিছত কংগ্ৰেছক ৰাইজে কিয় আঁতৰাই দিলে বা কিয় তেওঁলোকক খেদি পঠিয়ালে শাসনৰ পৰা কিয় গুচি গ'ল এই কথা জানে তাৰপিছত বিজেপি চৰকাৰক কিয় আদৰি ল'লে যে তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান দিছিলে যে সবকা সাথ সবকা বিকাশ তেওঁলোকে কৈছিল কিন্তু আজি সবকা সাথ সবকা বিকাশ তেওঁলোকে কৰা নাই আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৈ পেলাই তেওঁ আজি ঝাৰখণ্ডত কৈ আছে যে অসমত মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে তেওঁৰ মুখত আচলতে এনেকুৱা ধৰণৰ কথা শোভা নাপায় এগৰাকী মুখ্যমন্ত্ৰী আজি আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰাতকৈ আমি যদি শিক্ষাৰ ৰাজনীতি কৰিলোহেঁতেন স্বাস্থ্যক লৈ পেলাই আমি ৰাজনীতি কৰিলোহেঁতেন আজি বিজুলীক লৈ পেলাই পানীক লৈ পেলাই আজি জল জীৱন মিছনত যি ধৰণৰ দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰে আগৰি ধৰিছে আপোনালোকে দেখা পাইছে আজি অসমত বানপানী হৈছে তেওঁলোকে কয় যে বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আজি অমিত শ্বাহৰ ল'ৰাৰ কাৰণে শ শ বিঘা মাটি তেওঁলোকে শুনিবলৈ পাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে অসমখন তেওঁলোকে দখল কৰিবলৈ আগবাঢ়িছে গতিকে এনেকুৱা ধৰণৰ তেওঁলোকৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি মানুহে আৰু ভুল নাযায় কাৰণ আপোনালোকে দেখিব যে অযোধ্যাত তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিলে কিন্তু অযোধ্যাৰ নিচিনা এটা সন্মানীয় চিট তেওঁলোকে হাৰি গ'ল এইটোৱে বুজাইছে যে ভাৰতৰ মানুহে এতিয়া এইবোৰ বিচৰা নাই তেওঁলোকে হিন্দু বা মুছলমানৰ এই লেতেৰা পলিটিক্সটো বিচৰা নাই মেৰুকৰ্ণৰ ৰাজনীতি বিচৰা নাই ভাৰতৰ মানুহে বিচাৰিছে কেনেকৈ শিক্ষাত আগবাঢ়ি যাব পাৰি স্বাস্থ্য খণ্ডত আগবাঢ়ি যাব পাৰি আজি অসমৰ মানুহে বিচাৰিছে যে নাৱেৰে যে আমাৰ প্ৰসূতিসকলক পাৰ কৰাই লৈ আনিব লাগে নাৱেৰে যে আমাৰ ল'ৰা ছোৱালী বেমাৰ হ'লে যে নাৱেৰে পাৰ কৰাই আনিব লাগে বোকা পানী খচকি আহিব নোৱাৰে আধা বাটত মৃত্যু হয় এনেকুৱা বিচৰা নাই আমাৰ মানুহে বিচাৰিছে যে আমাৰ শিক্ষা ব্যৱস্থা ভাল হওক স্বাস্থ্য ব্যৱস্থা ভাল হওক আমাৰ আই মাতৃসকলৰ যি প্ৰসূতিৰ মৃত্যুৰ হাৰ ভাৰতৰ ভিতৰতে 1 নম্বৰত আছে অসম এইবিলাক বস্তু কমি যাওক আজি অসমত যি জলবায়ুৰ পৰিৱৰ্তন এই জলবায়ুৰ পৰিৱৰ্তন গছ কাটি লণ্ডভণ্ড কৰিলে 1 কোটি গছ পুলি ৰোৱা বুলি কৈ পেলাই গছৰ ঠানিবোৰ ৰুলে তেওঁলোকে কোটি কোটি টকা তেওঁলোকে খৰাত কৰিলে গতিকে আজি এই বিজেপি চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ যি ধৰ্মীয় ৰাজনীতি কংগ্ৰেছৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ এই সকলোবোৰৰ বিপৰীতে কিন্তু এটা দল কেৱল আছে সেয়া হ'ল আম আদমি পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে নিকা আৰু স্বচ্ছ ৰাজনীতি কৰে যি দিল্লী আৰু পাঞ্জাব অসমৰ নিচিনাকৈ এখন বৃহৎ ৰাজ্য এই বৃহৎ ৰাজ্যখনতো কিন্তু আম আদমি পাৰ্টিয়ে এক উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছে এটা কথাই ক'বলৈ বিচাৰিম চাওক যিটো সময়ত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ওপৰত এনেকুৱা ধৰণৰ অভিযোগ আনিছে আৰু এটা নয়া ফুটা কৰি তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিব পৰা নাই সেইটো সময়ত কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অজিত পাৱাৰৰ ঘৰত 70,000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি কৈ নিৰ্বাচনত তেওঁলোকে কিন্তু ডিঙিৰ শিৰ ফুলাই তেওঁলোকে ভাষণ দিছিলে আজি তেওঁলোকে প্ৰজ্জ্বল ৰাৱান্না যিগৰাকী মানুহৰ বিৰুদ্ধে 2000 গৰাকী মহিলাৰ গোচৰ আছে তেনেকুৱা মানুহৰ কাৰণে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিবলৈ গৈছে সেইবিলাক মানুহক তেওঁলোকে ইডি লগাই এৰেষ্ট নকৰে কিন্তু যিগৰাকী ব্যক্তিয়ে আজি বিশ্বৰ সন্মুখত ভাৰতক মূৰ দাঙি থিয় কৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক দাঙি ধৰিছে স্বাস্থ্য ব্যৱস্থাক দাঙি ধৰিছে সেইগৰাকী ব্যক্তিক তেওঁলোকে নিষেধ কৰিব বিচাৰিছে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ তেওঁলোকে ইডি লগাইছে 70,000 কোটি টকাৰ কেলেংকাৰী কৰা মুকুল ৰয় শুভেন্দু অধিকাৰী এইবিলাকৰ ঘৰত তেওঁলোকে ইডি নপঠিয়ায় CBI নপঠিয়ায় কিন্তু অৰবিন্দ কেজৰিৱালৰ ঘৰত মনীষ সিসোদিয়াৰ ঘৰত সত্যেন্দ্ৰ জৈনৰ ঘৰত এটা নয়া ফুটা কৰি নোলোৱাৰ পিছতে তেওঁলোকে ইডি পঠিয়াই CBI পঠিয়াই তেওঁলোকক এৰেষ্ট কৰাবলৈ যায় গতিকে আজি তেওঁলোকে অন্যায় কৰিছে গণতন্ত্ৰক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে চাওক এটা কথা কম আজি সকলোবোৰ তেওঁলোকৰ পকেটত যদি ইডি আপোনালোকৰ পকেটত নহলহেঁতেন তেনেহ'লে ইমান ভ্ৰষ্টাচাৰ কৰা স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হাৰদা লুইবাৰ্জাৰ কেলেংকাৰী হিউম পাইপৰ কেলেংকাৰী তেওঁলোকৰ অভিযোগ আছিলে তেওঁৰ কিয় আজিলৈকে তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰিলে তেওঁলোকে যেতিয়া বিজেপিয়ে যেতিয়া শাসনত আছিলে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু বিজেপিত যোগদান কৰা নাছিল সেই সময়ত অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লুইবাৰ্জাৰ কেলেংকাৰী কৰিছে তেওঁ নিজে সংবাদমেল দিছিলে আপোনালোকৰ মাধ্যমৰ যোগেৰে সংবাদমেল দিছিলে সেইগৰাকী ব্যক্তি কিন্তু তেওঁলোকে এডাল চুলিও লৰাব নোৱাৰিলে কিয় নোৱাৰিলে কাৰণ তেওঁলোকৰ বিজেপি ৱাশ্বিং মেচিনত সোমালে সব চাফা হৈ যায় আৰু যদি বিজেপি ৱাশ্বিং মেচিনত নোসোমায় তেনেহ'লে সেইবিলাক মানুহৰ ঘৰলৈ ইডি আৰু CBI যায় গতিকে কেজৰিৱাল ডাঙৰীয়াই আঁঠু লোৱা নাই নলয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই সততাৰ ৰাজনীতি কৰে ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিক তেওঁ বহুত দূৰলৈ ঠেলি দিয়ে তেনেকুৱা মানুহ জেলত আছে কিন্তু তাৰ কাৰণে আমি গৰ্বিত যে আমাৰ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কেতিয়াও বিজেপিৰ ওচৰত আঁঠু লোৱা নাই আৰু কাহিনী আজি আমাৰ আম আদমি পাৰ্টি অসমৰ দৰং জিলাত কৰ্মকৰ্তা সন্মিলন এখন আমাৰ হৈ আছে এতিয়া বৰ্তমান আৰু এই কৰ্মকৰ্তা সন্মিলনখন ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আম আদমি পাৰ্টি অসমে
ভাৰতৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগে আগে কিছু কমিটি ৰাজ্যিক কমিটি ভংগ কৰা হৈছিলে আৰু আমাৰ অসমত ডিব্ৰুগড় আৰু শোণিতপুৰত যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাৰ পিছতে আমাৰ ৰাজ্যিক সমিতি ভংগ কৰা হৈছে আৰু এই ৰাজ্যিক সমিতি ভংগ কৰাৰ পিছতে আমি সংগঠন পুনৰ নিৰ্মাণ পুনৰ উজ্জীৱিতকৰণ আৰু পুনৰ নিযুক্তিৰ কাৰণে আমি প্ৰতিখন জিলাতে এনেকুৱা কৰ্মকৰ্তা সন্মিলন আমি আয়োজন কৰিছোঁ আজি দৰং জিলাত আয়োজন হৈছে কৰ্মকৰ্তা সন্মিলন আৰু এই কৰ্মকৰ্তা সন্মিলনৰ যোগেৰে আম আদমি পাৰ্টিয়ে এটা এপ মুকলি কৰিছে যি এপৰ যোগেৰে আমাৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হৈছে সেয়া মেগা সদস্য ভৰ্তি অভিযান আৰু এই এপটো প্ৰতিগৰাকী কৰ্মকৰ্তাই ডাউনলোড কৰিব আৰু ডাউনলোড কৰি এই এপৰ জৰিয়তে তেওঁলোকে সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিব আৰু অহা 30 জুলাইৰ ভিতৰত আমি প্ৰায় প্ৰতিখন জিলাতে এয়া আমাৰ সদস্য ভৰ্তি অভিযান 30 জুলাইলৈকে আমি অব্যাহত ৰাখিম আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আমি নতুনকৈ জিলা সমিতি আৰু ৰাজ্যিক সমিতিসমূহ আমাৰ ঘোষণা কৰা হ'ব গতিকে এই যি আমাৰ আজিৰ অনুষ্ঠান এই অনুষ্ঠানত আমাৰ জিলাৰ কৰ্মকৰ্তাসকলক আমি দলৰ নীতি আদৰ্শ আৰু যি দলৰ আন্তঃগাঁথনি এই গোটেইখিনি বস্তু আগবঢ়াই লৈ তেওঁলোকক আমি তেওঁলোকৰ লগত কথা বাৰ্তা হৈছোঁ আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আৰু কেনেকৈ দলৰ সংগঠন দলৰ ভেটি শক্তিশালী কৰিব পৰা যায় কাৰণ আম আদমি পাৰ্টি অসমে দলৰ ভেটি সংগঠনটো শক্তিশালী কৰিব লাগিব অসমত তেতিয়াহে অনাগত দিনত যি আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু অহা অক্টোবৰ নৱেম্বৰত হ'বলগীয়া আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলটোৱে যাতে প্ৰতিটো সমষ্টিত প্ৰতিটো পঞ্চায়তে আমি যাতে অংশগ্ৰহণ কৰিব পাৰোঁ প্ৰাৰ্থী আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি আমাৰ সংগঠন নিৰ্মাণত বৰ্তমান আমাৰ কৰ্মকৰ্তাসকল ব্যস্ত আছে আৰু আজি তাৰে এক অনুষ্ঠান ইয়াতে আয়োজন কৰা হৈছে।